প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকে একোজন ৰাজকীয় পুৰোহিত বুলি কিয় কোৱা হৈছে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা লোৱাহে জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুধাৰী। জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুধাৰী, তোমাৰ প্ৰেমত। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। প্ৰথম পিতৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ত আমি দেখিম কষ্ট সহনে পৃথকীকৰণৰ সৃষ্টি কৰে। 3 নম্বৰ অধ্যায়ত আমি দেখিম কষ্ট সহনে খ্ৰীষ্টীয় আচৰণ উৎপন্ন কৰে। আৰু 4 নম্বৰ অধ্যায়ত আমি পাম যে কষ্ট সহনে ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি বাধ্যতাৰ সৃষ্টি কৰে। ঈশ্বৰৰ বাক্যৰ দ্বাৰা নতুন জন্ম লাভ কৰাৰ পাছত আমি এটা নতুন প্ৰকৃতি পাওঁ আৰু আমি পবিত্ৰ আত্মাৰ সহায়ত সেই নতুন প্ৰকৃতিৰে জীয়াই থাকিব লাগিব। যীশুখ্ৰীষ্ট হৈছে জীয়াশীল আৰু আমি যেতিয়া বিশ্বাসেৰে তেওঁৰ ওচৰলৈ আহো তেতিয়া একোটা আত্মিক কেঁচুৱাৰ নিচিনাকৈ আহো, যি শিলৰ ওপৰত খ্ৰীষ্টৰ মণ্ডলী স্থাপিত হৈছে। সেই শিলটো খ্ৰীষ্ট নিজে। যি শিল ঘৰ সজা লোকবিলাকে অগ্ৰাহ্য কৰিছিল, সেই শিলেই ঘৰৰ চুকৰ প্ৰধান শিল হ'ল বুলি প্ৰভু যীশুৱে যেতিয়া কৈছিল, তেওঁ নিজৰ কথাই বুজাইছিল। যীশুখ্ৰীষ্টই মণ্ডলীৰ ভিত্তিমূল, তেওঁৱে সেই চুকৰ প্ৰধান শিল। যেতিয়া আমি নিজকে পাপী বুলি স্বীকাৰ কৰি তেওঁলৈ আহো তেতিয়া আমি ভগ্ন হওঁ, কিন্তু আমাৰ সেই ভগ্ন অৱস্থাত সেই শিল আমাৰ পৰিত্ৰাণৰ আধাৰশিলা হৈ পৰে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী হৈ পৰে একোটা জীয়াশীল আৰু চুকৰ প্ৰধান শিল স্বৰূপ খ্ৰীষ্টৰ সৈতে সংলগ্ন হৈ পৰে। খ্ৰীষ্টীয় বিশ্বাসীজনক জীয়া শিল বোলা হৈছে কাৰণ ঈশ্বৰৰ অনন্তকাল স্থায়ী জীয়া বাক্যৰ দ্বাৰা নতুন জন্ম পোৱা হয়। এনেদৰে খ্ৰীষ্টীয় বিশ্বাসীসকল জীয়া শিল হিচাপে খ্ৰীষ্টত সংলগ্ন হৈ এটা আত্মিক ঘৰ বা আবাস হৈ উঠে। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰতিজন লোককেই সেই আত্মিক আবাসত সংলগ্ন কৰি দিয়ে পবিত্ৰ আত্মাই।
এনেদৰে ঈশ্বৰে এটা জীয়া উপাসনা গৃহ নিৰ্মাণ কৰি আছে। বিশ্বাসেৰে তেওঁলৈ অহা প্ৰতিজনকে তেওঁ সেই জীয়া মন্দিৰটোৰ এটা অংশ কৰি দিয়ে। তেওঁ সেই জীয়া আত্মিক আৱাসটো নিৰ্মাণ কৰি আছে স্বয়ং খ্ৰীষ্টক ভিত্তিমূল হিচাপে লৈ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? যদি শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি অৱশ্যে ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকেহে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি বাইবেলৰ পৰা পাঠ কৰি যাম। অনুগ্ৰহ কৰি মন দি শুনিবচোন। প্ৰথমতে ৫ নম্বৰ পদটো পঢ়ি দিছোঁ। তেওঁলৈ তোমালোকে আহি নিজেও জীয়া শিলৰ দৰে গঁঠা হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহ হ'বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছা। পাচনি পিতৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই কথা কৈ আছে। তেওঁ কৈছে, আমি খ্ৰীষ্টীয় বিশ্বাসীসকল একোজন জীয়া শিল। আমি যেতিয়া খ্ৰীষ্টত বিশ্বাস কৰি তেওঁতেই আশ্ৰয় লওঁ, আমি খ্ৰীষ্টত সংলগ্ন হৈ পৰোঁ। খ্ৰীষ্ট হৈছে ঘৰৰ প্ৰধান শিল বা ভেটি। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল তেওঁতেই গঁঠা হৈ গৈ আছোঁ আৰু এনেদৰেই খ্ৰীষ্টীয় মণ্ডলী গঠিত হৈ আছে। এই খ্ৰীষ্টীয় মণ্ডলী হৈছে এটা আত্মিক ঘৰ। আত্মিক ঘৰ, এই ঘৰ আমি চকুৰে দেখা নাপাওঁ। খ্ৰীষ্টীয় মণ্ডলী মানে আমাৰ চকুত লগা ধুনীয়া গীৰ্জাঘৰটো নহয়। এই ঘৰ অদৃশ্য ঘৰ। এই ঘৰৰ ভেটি যীশুখ্ৰীষ্ট আৰু সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীক লৈ গঠিত এই আত্মিক ঘৰ। চিন্তা কৰি চাওকচোন, আমি একোটা জীয়া শিল। আমি মানে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী। কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছে। এই কথাখিনি আমি প্ৰথম পিতৰ প্ৰথম অধ্যায় ২৩ পদত পাইছিলোঁ। প্ৰিয় শ্ৰোতা, আপোনাৰ বাৰু এটা কথা মনত আছেনে? যেতিয়া পিতৰে প্ৰভু যীশুক কৈছিল, আপুনি খ্ৰীষ্ট, জীৱনময় ঈশ্বৰৰ পুত্ৰ, তেতিয়া প্ৰভু যীশুৱে কৈছিল, তুমি পিতৰ আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম আৰু নৰককুণ্ডৰ দ্বাৰে তাক পৰাজয় নকৰিব। মথিয়ে লিখা শুভবাৰ্তা ১৬ অধ্যায় ১৮ পদ। পিতৰ নামৰ অৰ্থ হৈছে শিল। আৰু আচলতে প্ৰভু যীশুৱে এই কথাহে পিতৰক বুজাইছিল। পিতৰ, তুমি এটা সৰু শিল হবা, কিন্তু মই এই প্ৰধান শিলাৰ ওপৰত, অৰ্থাৎ নিজৰ ওপৰত, মোৰ মণ্ডলী স্থাপন কৰিম। প্ৰভু যীশুৱেই চুকৰ প্ৰধান শিলা, এই বিষয়ে সন্দেহ নাই। এই কথাটো পিতৰেও বুজি পাইছিল। সেইবাবেই ইয়াত পিতৰে এনেদৰে লিখিছে, তোমালোকে আহি নিজেও জীয়া শিলৰ দৰে গঁঠা হৈ এক আত্মিক ঘৰ হৈ উঠিছা। পিতৰো এটা শিলা আৰু আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীও একোটা শিল। আমি প্ৰধান শিল, ভেটি খ্ৰীষ্টত গঁঠা হৈ আত্মিক ঘৰ হৈ উঠিছোঁ। যেতিয়া আমি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি পুনৰ জন্ম লাভ কৰোঁ, আমি এই আত্মিক ঘৰত সংলগ্ন হৈ পৰোঁ। আমি যদি ইফিচিয়া পত্ৰখনলৈ আকৌ উভতি চাওঁ, তেতিয়া আমাৰ মনত পৰিব যে পাচনি পৌলেও এই ঘৰৰ উদাহৰণ দিছে এনেদৰে, এতেকে তোমালোক এতিয়াৰ পৰা অতিথি আৰু প্ৰবাসী নোহোৱা, কিন্তু পবিত্ৰ লোকৰ সহবাসী আৰু ঈশ্বৰৰ পৰিয়ালস্বৰূপ হৈছা, আৰু খ্ৰীষ্ট যীশু স্বয়ং চুকৰ প্ৰধান শিলস্বৰূপে থকা পাচনি আৰু ভাৱবাদীবিলাকৰ ভিত্তিমূলত তোমালোক গঠা হৈছা। গাঁথনিৰ সকলোৱেই তেওঁতেই সংলগ্ন হৈ পবিত্ৰ মন্দিৰ হ'বলৈ প্ৰভূত বৃদ্ধি পাইছে। তেওঁতেই তোমালোকেও একেলগে গঠা হৈ
আত্মাৰে ঈশ্বৰৰ এক আৱাস হৈ উঠিছা। ইফিচিয়া 2 অধ্যায় 19 পৰা 22 নম্বৰ পদ। আজি ঈশ্বৰে এটা মন্দিৰ নিৰ্মাণ কৰি আছে, জীৱন্ত মন্দিৰ। আমি প্ৰভু যীশুলৈ আহি তেওঁৰ আগত আমাৰ সকলো পাপ স্বীকাৰ কৰি আমাৰ অসহায় অৱস্থা মানি লৈ তেওঁকেই ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছত তেওঁ আমাক এই জীৱন্ত মন্দিৰত সংলগ্ন কৰি দিয়ে, যি মন্দিৰ তেওঁ বান্ধি আছে অনবৰতে, আৰু যি মন্দিৰৰ মূল ভেটি হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট নিজেই। যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহ হ'বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছা। এই পত্ৰখনত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ আমি এইটো এটা বিশেষ ছবি দেখা পাওঁ। খ্ৰীষ্টীয় বিশ্বাসীসকলক পবিত্ৰ পুৰোহিতসমূহ বুলি কোৱা হৈছে। সকলো খ্ৰীষ্টীয় বিশ্বাসীয়ে জীৱন্তশীল। সকলো খ্ৰীষ্টীয় বিশ্বাসীয়েই পুৰোহিত, পবিত্ৰ পুৰোহিত। আমি পবিত্ৰ পুৰোহিত। আমাক পিতৰে পাছত ৰাজকীয় পুৰোহিত বুলিও কৈছে। পুৰোহিতৰ কাম যজ্ঞ কৰা, যজ্ঞত বলি উৎসৰ্গ কৰা। আমিও ঈশ্বৰৰ অৰ্থে ঈশ্বৰৰ গ্ৰহণযোগ্য বলি উৎসৰ্গ কৰিব লাগে, আৰু সেই বলি আমি আগবঢ়াব লাগে যীশুখ্ৰীষ্টত। আমাৰ যিকোনো বলি কেৱল যীশুখ্ৰীষ্টতহে গ্ৰহণযোগ্য হয়। এনেকুৱা আত্মিক বলি আমি আগবঢ়াই থাকিব লাগে। ঈশ্বৰৰ প্ৰতি প্ৰশংসা স্তুতি আদি আগবঢ়োৱাটো এনে আত্মিক বলি। আমি যে ঈশ্বৰৰ অৰ্থে দান আগবঢ়াওঁ, সেয়াও এটা আত্মিক বলি। আমি নিজকে ঈশ্বৰৰ অৰ্থে আগবঢ়াব পাৰোঁ আত্মিক বলি হিচাপে। মুঠতে আমি যীশুখ্ৰীষ্টত ঈশ্বৰৰ গ্ৰহণযোগ্য বলি আগবঢ়াই থাকিব লাগে। 6 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিয়নত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ। যিজনে তেওঁত বিশ্বাস কৰে তেওঁ কোনোমতে লাজত নপৰিব। এইটো আচলতে যিচয়া 28 অধ্যায় 16 নম্বৰ পদৰ পৰা দিয়া এটা উদ্ধৃতি। চোৱা, মই চিয়নত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ। যিজনে তেওঁত বিশ্বাস কৰে তেওঁ কোনোমতে লাজত নপৰিব। প্ৰভু যীশুখ্ৰীষ্টই সেই প্ৰধান শিল। এই বিষয়ে কোনো সন্দেহ নাই। শাস্ত্ৰই এই কথা স্পষ্ট কৰি দিছে। তেওঁত বিশ্বাস কৰা কোনো লোকেই লাজত নপৰিব। কিয় বাৰু? কাৰণ প্ৰভু যীশু কেতিয়াও বিফল নহয়। তেওঁ সকলোকে ৰক্ষা কৰিব পাৰে, পাপৰ শাস্তিৰ পৰা ৰেহাই দি মুক্তি দিব পাৰে, অনন্ত জীৱন দিব পাৰে, কাৰণ তেওঁ স্বয়ং ঈশ্বৰ। তেওঁৰ বাক্য অথলে নাযায়। তেওঁৰ প্ৰতিজ্ঞাৰ লৰচৰ নহয়। তেওঁত যদি আমি আশ্ৰয় লৈছোঁ, আমি স্বৰ্গত অনন্তকাল বাস কৰিবলৈ পামেই। আমি লাজত পৰিব লগা কেতিয়াও নহয়। 7 নম্বৰ পদটো পঢ়িছোঁ। এতেকে বিশ্বাস কৰা যি তোমালোক, সেই বহুমূল্যতা তোমালোকৰেই নিমিত্তে। কিন্তু অবিশ্বাস কৰাবিলাকৰ নিমিত্তে ঘৰ সজীয়াবিলাকে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল। এতেকে বিশ্বাস কৰা যি তোমালোক, সেই বহুমূল্যতা তোমালোকৰেই নিমিত্তে। আমি যিসকল লোকে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰোঁ, আমাৰ বাবেই খ্ৰীষ্টৰ সেই বহুমূল্যতা। কাৰণ আমি জানো, খ্ৰীষ্টই আমাৰ দৰে দুৰ্বল পাপী মানুহকো নিজৰ পবিত্ৰ তেজেৰে ধুই মচি নিকা কৰি পবিত্ৰ কৰি অনন্ত জীৱন দান কৰে। আমাক স্বৰ্গৰ নাগৰিক কৰি তোলে। আমাক তেওঁৰ নিখুঁত ধাৰ্মিকতা প্ৰদান কৰে। কিন্তু বহুতো লোকে এই কথা মানি নলয়। বহুতো লোকে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰিব নোখোজে। খ্ৰীষ্টৰ যোগেদি পৰিত্ৰাণ লাভ কৰিব পাৰি বুলি বিশ্বাস নকৰে। তেওঁলোকে খ্ৰীষ্টক পৰিত্যাগ কৰে। কিন্তু তেওঁলোকে খ্ৰীষ্টক প্ৰত্যাখ্যান কৰিলেও খ্ৰীষ্টই কিন্তু ঘৰৰ চুকৰ প্ৰধান শিলা। মানুহে মানি লওক বা নলওক, তেওঁৱেই মানুহৰ মুক্তিদাতা। সেইবাবেই কোৱা হৈছে, কিন্তু অবিশ্বাস কৰাবিলাকৰ নিমিত্তে ঘৰ সজীয়াবিলাকে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল। ইয়াতে এটা সাধাৰণ উদাহৰণ দিব খুজিছোঁ। ধৰক, মোক কোনোবাই এখন 1 লাখ টকাৰ চেক দিলে। মই যদি সেইখন সঁচা চেক বুলি বিশ্বাস কৰোঁ, তেনেহ'লে
সেইখন মই বেংকত দি 1 লাখ টকা ল'ব পাৰিম। অৰ্থাৎ সেইখন মোৰ বাবে মূল্যৱান। কিন্তু কোনোবাই যদি চেকখন এটুকুৰা কাগজ মাত্ৰ বুলি ভাবে আৰু চেক বুলি বিশ্বাস নকৰে, তেনেহ'লে তেওঁ সেই চেকখনৰ পৰা একো লাভ নাপায়। কিন্তু তেওঁ বিশ্বাস নকৰিলেও সেইখন 1 লাখ টকীয়া চেকেই, তাৰ মূল্য কমি নাযায়। প্ৰভু যীশুক আমি মানো বা নামানো, বিশ্বাস কৰোঁ বা নকৰোঁ, তেওঁ কিন্তু প্ৰকৃততেই মানৱৰ ত্ৰাণকৰ্তা। তেওঁত বিশ্বাস কৰা প্ৰতিজন লোককেই মুক্তি দিব পৰা ক্ষমতা তেওঁৰ আছে। আপুনি বাৰু প্ৰভু যীশুক গ্ৰহণ কৰিছেনে? 8 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু উজুতি খোৱা শিল অৰ্থাৎ বিঘ্নজনক শিল হ'ল, তেওঁবিলাকে বাক্য অমান্য কৰাত উজুতি খায়, তাৰ কাৰণেই তেওঁবিলাক নিযুক্ত হৈছিল। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া পদ। এইটো আচলতে গীতমালা 118 নম্বৰ 22 নম্বৰ পদৰ পৰা দিয়া এটা উদ্ধৃতি। এইখিনিতে আমাৰ মনলৈ আহে চলোমন ৰজাই জেৰুচালেমৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা। সেই কথা আমি প্ৰথম ৰাজাৱলী 6 নম্বৰ অধ্যায়ত পাওঁ। তাৰ পৰা এটা পদ পঢ়ি দিব খুজিছোঁ। আৰু সেই গৃহ নিৰ্মাণ কৰোঁতে খানি উলিওৱা ঠাই যুগুত কৰা শিলেৰে নিৰ্মাণ কৰা হ'ল। আৰু নিৰ্মাণ কৰা কালত গৃহৰ ভিতৰত হাতুৰি বা বাটলি আদি লোহাৰ অস্ত্ৰৰ শব্দ শুনা নগ'ল। প্ৰথম ৰাজাৱলী 6 নম্বৰ অধ্যায় 7 নম্বৰ পদ। অৰ্থাৎ মন্দিৰত গাঁঠি দিয়াৰ আগতে শিলবোৰ ঠিক জোখত কাটি লোৱা হৈছিল। আৰু যেতিয়া শিলবোৰ নিৰ্মাণ কাৰ্য চলি থকা ঠাইলৈ অনা হৈছিল, তেতিয়া আৰু হাতুৰি ব্যৱহাৰ কৰিব লগা হোৱা নাছিল, কাৰণ শিলবোৰ নিজৰ নিজৰ ঠাইত খাপ খাই খাই পৰিছিল। প্ৰথমতেই তেওঁলোকে এটা প্ৰকাণ্ড শিল পাইছিল, কিন্তু শিলটো ক'তো খাপ নাখাব বুলি ভাবি শিলটো বগৰাই পেলাই দিছিল। পাছত যেতিয়া তেওঁলোকে চুকৰ প্ৰধান শিলটো বিচাৰিলে, তেতিয়া উত্তৰ আহিল, আমিতো চুকৰ প্ৰধান শিলটো প্ৰথমতেই পঠিয়াইছিলোঁ। তেতিয়া মন্দিৰ নিৰ্মাণ কৰি থকা লোকবিলাকে বুজি পাইছিল যে যিটো শিল তেওঁলোকে ক'তো খাপ নাখাব বুলি বগৰাই পেলাই দিছিল, সেইটোৱেই আচলতে চুকৰ প্ৰধান শিলটো। সেই শিলটো বিচাৰি অনা হ'ল আৰু ঘৰৰ চুকত খাপ খাই পৰিল। এই কথাখিনি কিম্বদন্তীহে, কিন্তু এই কথাখিনি যদি সঁচা, তেন্তে এই পদটোৰ অৰ্থ আমি ইয়াতেই পাওঁ। নিৰ্মাণকৰ্তাসকলে প্ৰত্যাখ্যান কৰা শিলটোৱেই ঘৰৰ চুকৰ প্ৰধান শিল হ'ল। আৰু সেই শিলটোৱে বুজায় যীশুখ্ৰীষ্টক। প্ৰভু যীশু যেতিয়া এই জগতলৈ আহিছিল, মানুহে তেওঁক প্ৰত্যাখ্যান কৰিছিল। তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। যোহন 1 অধ্যায় 11 নম্বৰ পদ। আনকি আজিও এই জগতে খ্ৰীষ্টক প্ৰত্যাখ্যান কৰি আহিছে। কিন্তু খ্ৰীষ্টই চুকৰ প্ৰধান শিল। তেওঁৱেই মানৱৰ প্ৰকৃত ত্ৰাণকৰ্তা। তেওঁক যদি আমি গ্ৰহণ কৰোঁ, তেওঁ আমাৰ বাবে হৈ পৰে আধাৰশিলা, য'ত দুপনি দি আমি আগবাঢ়ি যাব পাৰোঁ। কিন্তু তেওঁক প্ৰত্যাখ্যান কৰা লোকসকলৰ বাবে তেওঁ হৈ পৰে উজুতি খুওৱা শিল, বিঘ্নজনক শিল, কাৰণ খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা লোকসকলৰ ভৱিষ্যত হৈ পৰে অন্ধকাৰ। শেষ বিচাৰৰ দিনা খ্ৰীষ্টৰ আগত তেওঁলোকে মূৰ তুলিবই নোৱাৰিব। তেওঁলোকৰ ভৱিষ্যত অগ্নিময় নৰক যন্ত্ৰণা। এতিয়া 9 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিষয়ে কেইবাটাও সুন্দৰ সুন্দৰ কথা ইয়াত কোৱা হৈছে। আমি মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক। কথাখিনি হজম কৰিবলৈকে টান নালাগেনে? কিন্তু এই কথা আমি সাজি কোৱা কথা নহয়। আমাক বাইবেলতে এনেদৰে কোৱা হৈছে। আমি যি ধৰণৰ মানুহেই নহওঁ কিয়, যদিহে আমি খ্ৰীষ্টত আশ্ৰয় ল'লোঁ, তেন্তে আমাৰ ক্ষেত্ৰত এই সকলোখিনি কথা খাটে। প্ৰথমতে, আমি মনোনীত বংশ। পুৰণি নিয়মত আমি পাই আহিছোঁ যে ঈশ্বৰে ইছৰাইল জাতিক বিশেষ জাতি হিচাপে মনোনীত কৰি লৈছিল
আৰু এতিয়া আমি পালোঁ যে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক মনোনীত বংশ কৰি লৈছে। আমি দেখাত অতি সাধাৰণ লোক হ'ব পাৰোঁ, কিন্তু খ্ৰীষ্টত আমাক ঈশ্বৰে মনোনীত বংশ কৰি গ্ৰহণ কৰিছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকে ঈশ্বৰে এই বিশেষ সন্মান প্ৰদান কৰিছে। এবাৰ চিন্তা কৰি চাওকচোন প্ৰিয় শ্ৰোতা, আপুনি যদি খ্ৰীষ্টত আশ্ৰয় লৈছে, আপুনি ঈশ্বৰৰ বিশেষ মনোনীত লোক। ভালদৰে চিন্তা কৰি চাওকচোন, ঈশ্বৰে আপোনাক বাছি লৈছে। দ্বিতীয়তে, আমি ৰাজকীয় পুৰোহিতসমূহ। সাধাৰণ পুৰোহিত নহয়, একেবাৰে ৰাজকীয় পুৰোহিত। ঈশ্বৰে ইছৰাইলৰ এটা বিশেষ ফৈদৰ লোকসকলক পুৰোহিত হিচাপে নিযুক্ত কৰিছিল। কিন্তু আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই ঈশ্বৰৰ দ্বাৰা নিযুক্ত পুৰোহিত। সেই সময়ত প্ৰধান পুৰোহিতে বছৰত মাত্ৰ এবাৰহে মন্দিৰত অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিব পাৰিছিল। কিন্তু আজি আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী খ্ৰীষ্টৰ সৈতে সেই অতি পবিত্ৰ স্থানতে আছোঁ। আমি অনুগ্ৰহৰ সিংহাসনৰ আগত আছোঁ। আমি ৰাজকীয় পুৰোহিত, অৰ্থাৎ আমি ৰজাৰ সন্তান, ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, স্বয়ং ঈশ্বৰৰ সন্তান। আজি আমি পোনে পোনে ঈশ্বৰৰ আগত প্ৰাৰ্থনা আগবঢ়াব পাৰোঁ প্ৰভু যীশুৰ নামত। আমাক আৰু আন কোনো পুৰোহিতৰ সহায় নালাগে, বৰং আমিয়েই ৰাজকীয় পুৰোহিত। তৃতীয়তে, আমি পবিত্ৰ জাতি। ইছৰাইল জাতি আচাৰ ব্যৱহাৰত কেতিয়াও পবিত্ৰ হ'ব পৰা নাছিল, আৰু আমিও আচলতে তেনেকুৱাই। কিন্তু ঈশ্বৰৰ দৃষ্টিত আজি আমি পবিত্ৰ, ন্যায়বান, ধাৰ্মিক, কাৰণ খ্ৰীষ্টই আমাৰ ধাৰ্মিকতা, তেওঁৱেই আমাৰ পবিত্ৰতা। তেওঁত বিশ্বাস স্থাপন কৰাৰ লগে লগে সেই ধাৰ্মিকতা, সেই পবিত্ৰতা আমাত আৰোপিত কৰা হয়। গতিকে খ্ৰীষ্টীয় বিশ্বাসী লোকসকল ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক, সম্পূৰ্ণ পবিত্ৰ। আমি পবিত্ৰ জাতি। চতুৰ্থতে, আমি বিশেষ লোক। বিশেষ লোক। আমি তেওঁৰ লোক, ঈশ্বৰৰ নিজৰ লোক। প্ৰিয় শ্ৰোতা, আমি এই কথা মনত ৰখা উচিত যে আমি জগতৰ আন মানুহবিলাকৰ নিচিনা নহয়। কিয়? কাৰণ আমি ঈশ্বৰৰ নিজৰ লোক। আমি বিশেষ লোক, আমি তেওঁৰ লোক। তাৰমানে আমি কিবা আচহুৱা ধৰণৰ লোক হ'ব লাগিব নেকি? নিশ্চয় আমাক সেইটো কথা কোৱা নাই। কথা বতৰা, খোৱা বোৱা, পিন্ধা উৰা আদিত আমি সৰ্বসাধাৰণ মানুহৰ নিচিনাই। কিন্তু আমি ঈশ্বৰৰ নিজৰ লোক, আৰু সেইবাবেই আমি বিশেষ লোক। বেলেগ মানুহতকৈ আমি বেলেগ। কিন্তু এটা কথা ঠিক যে যিহেতু আমি ঈশ্বৰৰ লোক, গতিকে আমাৰ আচাৰ ব্যৱহাৰ, চিন্তা ভাৱনা আদিত এটা বিশেষত্ব প্ৰকাশ পাই উঠিবই, যিটো হয়তো আন মানুহৰ চিন্তাধাৰাত নাথাকে। আন মানুহে যেনেকুৱা ধৰণে হয়তো চিন্তা কৰে, আমি তেনেকুৱা ধৰণে চিন্তা নিশ্চয় নকৰোঁ। আমাৰ ব্যৱহাৰ আদিত, চিন্তা ভাৱনা আদিত বিশেষত্ব প্ৰকাশ পাই উঠিবই, আৰু মানুহৰ চকুত সেইটো দেখা পৰিবই। কাৰণ আমি আৰু নিজৰ নহয়, আমি ঈশ্বৰৰ। আমি প্ৰভু যীশুখ্ৰীষ্টৰ। এই কথাটো আমি মনত ৰখা উচিত। প্ৰভু যীশুৱে পিতৃ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰোঁতে এই বুলি প্ৰাৰ্থনা কৰিছিল। পাঠ কৰি দিছোঁ। যোহনে লিখা শুভবাৰ্তা 17 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। প্ৰভু যীশুৱে কি প্ৰাৰ্থনা কৰিছিল চাওকচোন। তুমি এই জগতৰ মাজৰ পৰা যিবিলাক মানুহক মোক দিলা, সেইবিলাকৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ। তেওঁবিলাক তোমাৰেই আছিল। তুমি তেওঁবিলাকক মোক দিলা, আৰু তেওঁবিলাকে তোমাৰ বাক্য পালন কৰিলে। প্ৰভু যীশুৱে এই বুলিও কৈছিল। যোহন 6 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদ। তেওঁ কি কৈছিল? পিতৃয়ে মোক যি যি দিছে, সেই সকলোৱেই মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম। ভাবি চাওকচোন, পিতৃ ঈশ্বৰে আমাক খ্ৰীষ্টৰ হাতত গতাই দিছে। আমি খ্ৰীষ্টৰ। প্ৰিয় শ্ৰোতা,
ঈশ্বৰে নিজৰ লোকক আজিও মাতি আছে। আপুনি বাৰু তেওঁৰ মাত শুনি তেওঁৰ মাতলৈ সঁহাৰি দি খ্ৰীষ্টক আপোনাৰ নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? যদিহে কৰিছে, তেতিয়াহ'লে আপুনি বিশেষ লোক, আপুনি খ্ৰীষ্টৰ, আপুনি ঈশ্বৰৰ। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিম। 1 পিতৰ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। আগেয়ে তোমালোক প্ৰজা নাছিলা, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ'লা। দয়াৰ পাত্ৰ নাছিলা, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ'লা। কেনে সুন্দৰ কথা! এই কথাখিনি পাচনি পিতৰে খ্ৰীষ্টীয় বিশ্বাসী যিহুদী লোকসকললৈ লিখি আছে। তেওঁ এই কথা কৈছে যে আগতে তেওঁলোক ঈশ্বৰৰ প্ৰজা নাছিল, কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত তেওঁলোক ঈশ্বৰৰ প্ৰজা হ'ল। আগতে তেওঁলোক দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া তেওঁলোকে ঈশ্বৰৰ দয়া গ্ৰহণ কৰিলে। আমি জানো ইছৰাইল জাতি ঈশ্বৰৰ মনোনীত জাতি। তথাপি তেওঁলোকক এনেদৰে কোৱা হৈছে, খ্ৰীষ্টক গ্ৰহণ কৰিহে তেওঁলোক প্ৰকৃত অৰ্থত ঈশ্বৰৰ প্ৰজা হ'ল, ঈশ্বৰৰ দয়াৰ পাত্ৰ হ'ল। কথাটো মন কৰিবলগীয়া। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টক গ্ৰহণ কৰি আমি কিমানবোৰ আশীৰ্বাদ লাভ কৰোঁ মন কৰকচোন। আমি অতি সাধাৰণ মানুহ, ঈশ্বৰৰ দণ্ডৰহে পাত্ৰ, কিন্তু প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি হৈ পৰোঁ ঈশ্বৰৰ প্ৰজা, ঈশ্বৰৰ দয়াৰ পাত্ৰ। আমি হৈ পৰোঁ ঈশ্বৰৰ নিজৰ লোক, ৰাজকীয় পুৰোহিত, মনোনীত বংশ আৰু কত কি। ইমানবোৰ কথা জানি বুজি আমি বাৰু ধন্যবাদ আৰু কৃতজ্ঞতাপূৰ্ণ ভাৱেৰে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই নিজক সমৰ্পণ কৰা উচিত নহয়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আমি কোন, কেনে পটভূমিৰ লোক, সেইটো ডাঙৰ কথা নহয়। পাচনি পিতৰে অতি স্পষ্টকৈ কৈছে যে যীশুখ্ৰীষ্টত আশ্ৰয় লৈ আমি এক বিশেষ লোক আৰু ৰাজকীয় পুৰোহিতস্বৰূপ হৈ পৰিছোঁ। তাৰ মানে আমাক বিশেষ পোছাক পিন্ধি কিছুমান ৰীতি পালন কৰিবৰ বাবে কোৱা হোৱা নাই, কিন্তু আমাক এটা পৌৰোহিত্যৰ অংশীদাৰ হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে, যাৰ ঈশ্বৰৰ ওচৰলৈ যোৱাৰ প্ৰৱেশাধিকাৰ আছে। খ্ৰীষ্টীয় বিশ্বাসীসকলক পিতৰে এটা নতুন জাতি বুলি কৈছে। পৃথিৱীৰ সকলো জাতিৰ পৰা খ্ৰীষ্টৰ বিশ্বাসলৈ অহা লোকসকলৰ দ্বাৰা গঠিত এটা বেলেগ ধৰণৰ জাতি। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দিওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃ এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা, আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰভু যীশু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আত্মিক ঘৰ কাক কোৱা হৈছে? অপশ্যন এ গীৰ্জাঘৰ, অপশ্যন বি পবিত্ৰ আত্মাক, অপশ্যন চি প্ৰভু যীশু, অপশ্যন ডি খ্ৰীষ্টীয় মণ্ডলী। দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।